নমস্কাৰ, DWE ফালৰ পৰা প্ৰকাশ পালে LP UPৰ প্ৰথমখন প্ৰভিজনেল মেধা তালিকা, লগতে প্ৰকাশ পালে কেইবাখনো গুৰুত্বপূৰ্ণ জাননী। ভিডিঅ'টো কিছু দীঘলীয়া হ'লেও আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব। প্ৰথমতে এইখন দেখিছে নটিচ প্ৰকাশ পাইছে 10 অক্টোবৰ 2025 তাৰিখত যোৱাকালি, আৰু প্ৰভিজনেল মেৰিট লিষ্ট যে প্ৰকাশ পাব সেই সম্পৰ্কত আছে। আৰু লগতে যিসকল প্ৰাৰ্থী তেওঁলোকৰ এই প্ৰভিজনেল মেৰিট লিষ্টৰ লগত তেওঁলোকৰ গ্ৰেভিয়েন্স আছে, তেওঁলোকৰ কিবা ধৰণৰ ওজৰ আপত্তি আছে, তেওঁলোকৰ কাৰণেও এটা ডেট দিছে। গতিকে তেওঁলোকেও অভিযোগ দিব পাৰিব নিৰ্দিষ্ট তাৰিখত। আপোনালোকে দেখিছে টাইম দি দিছে জিলা ভিত্তিক। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ইয়াত দিছে 15, 16 আৰু 18 তাৰিখত দিছে। ডিষ্ট্ৰিক্ট অনুযায়ী তেওঁলোকৰ গ্ৰিভিয়েন্স যদি আছে দিব পাৰিব, আৰু প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালেই তেওঁলোকৰ নাম প্ৰকাশ পালেই ফাইনেলত তেওঁলোকে দাবী কৰিব নোৱাৰিব। এনেধৰণৰ কথাও উল্লেখ কৰিছে, যিখিনি উল্লেখ থাকে। এতিয়া আমি উইথেল হৈ থকা প্ৰাৰ্থীসকলৰ ক্ষেত্ৰতো আমি এখন তেনেধৰণৰ নটিফিকেশ্যন প্ৰকাশ পাইছে। এয়া দেখিছে, যিসকল প্ৰাৰ্থী উইথেল হৈ আছে তেওঁলোকৰ ক্ষেত্ৰতো ভেৰিফিকেশ্যনৰ কাৰণে এটা ডেট দিছে। NIS উইথেল, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন পেণ্ডিং, উইথেল, এনেদৰে যিসকলৰ তেওঁলোকৰ ৰিমাৰ্কছত আহিছে তেওঁলোকৰ কাৰণে নাম আৰু তেওঁলোকৰ ৰোল নাম্বাৰ প্ৰকাশ কৰি দিছে। লগতে তেওঁলোককো ভেৰিফিকেশ্যনৰ কাৰণে ডেট দিছে। নিৰ্দিষ্ট ডেটত নিৰ্দিষ্ট সময়ত তেওঁলোক ভেৰিফিকেশ্যনৰ কাৰণে ডকুমেণ্টসমূহ লৈ উপস্থিত হ'ব লাগিব। গতিকে আপোনালোকে নিশ্চয় দেখিছে, ভেন্যু দিছে 19/9/2025, টাইম দিছে 11টা বজাৰ পৰা 4টা বজালৈকে, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীৰ পৰা গুৱাহাটী। আৰু তেওঁলোক তাত থাকিব লাগিব। যদি উপস্থিত থাকিব নোৱাৰে তেনেহ'লে তেওঁলোকৰ পিছত একো ক্লেইম কৰিব নোৱাৰিব। এতিয়া আমি LPৰ ক্ষেত্ৰত প্ৰথমতে প্ৰভিজনেল মেৰিট লিষ্টসমূহ জিলা ভিত্তিক কিমান ক'ত কাট অফ গ'ল কেটেগৰী অনুযায়ী অফিচিয়েলি আপোনালোকক ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত সেইখিনি আলোচনা কৰিম। আমি যিহেতু কাট অফ সম্পৰ্কীয় বিভিন্ন ভিডিঅ' আপোনালোকলৈ দিছিলোঁ, সেইসমূহৰ লগত মিলাই চাব। প্ৰায়খিনি কিন্তু মিলিছে, 2-এখন জিলাত কিছু কমিছেহে, বহা নাই। কিন্তু আপোনালোকে ইয়াত দেখিছে বৰপেটা জিলাত OBC MOBC LPSৰ ক্ষেত্ৰত কেনেধৰণৰ হৈছে কাট অফ। OBC MOBCৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে বৰপেটা জিলাত বহুতেই আবেদন কৰিছিলে। আপোনালোকে নিশ্চয় দেখিছে বৰপেটা OBC MOBCৰ ক্ষেত্ৰত মাৰ্কছবিলাক শেষৰ কলনটোত চাব কেনেধৰণৰ। প্ৰথমত থকাখিনিৰ মাৰ্কছ যথেষ্ট বেছি, কিন্তু শেষৰ যিজন থাকে দেখিছে 60.813, দেখিছে 60.813। আৰু যিহেতু লিষ্ট যদি প্ৰকাশ পায় কিছু পইণ্টৰ ক্ষেত্ৰত হ'লেও কমাৰ সম্ভাৱনা থাকে, কিন্তু প্ৰথমখনত 60.813। আমি কৈছিলোঁ যে OBC MOBCৰ ক্ষেত্ৰত 2-এখন জিলাত 59ৰ ঘৰত আহিছে, কিন্তু 59-60 এটা ছেফ জোন বুলি আমি কৈছিলোঁ। আপোনালোকে দেখিছে 60 ঘৰতে আহিছে। গতিকে আপোনালোকে আগৰ প্ৰেডিকশ্যন ভিডিঅ'বিলাক মিলাই চাব কিমান মিলিছে। PWDৰ ক্ষেত্ৰত কমিছে, আপোনালোকে দেখিছে। এতিয়া ডিষ্ট্ৰিক্ট বৰপেটা দেখিছে SCৰ ক্ষেত্ৰত কেনেকুৱা হৈছে। SCৰ ক্ষেত্ৰত কাট অফ, SCৰ ক্ষেত্ৰতো যথেষ্ট কাট অফ, এটা ৰিজনেবল কাট অফ হৈছে বুলি আমি ক'ব লাগিব। আপোনালোকে দেখিছে বৰপেটাৰ ক্ষেত্ৰতো বহুত বেছি হোৱা নাই কাট অফ, দেখিছে বিল' 60 আছে, 57.208 দেখিছে আপোনালোকে, যথেষ্ট কম বুলিয়েই ক'ব লাগিব। বৰপেটাৰ ক্ষেত্ৰত ST প্লেইনছৰ কাট অফ যথেষ্ট কমিছে, ST হিলছৰ কমিছে বহুতৰ। ইয়াত দেখিছে আপোনালোকে 55.893, আমি কৈছিলোঁ 55-56 এটা ছেফ জোন বুলি। আপোনালোকে নিশ্চয় দেখিছে 55.820, দেখিছে যথেষ্ট কমিছে কাট অফ। আৰু পৰৱৰ্তী মেধা তালিকাবিলাক প্ৰকাশ পালে আৰু কিছু পইণ্টত হ'লেও কমাৰ সম্ভাৱনা আছে। আপোনালোকে দেখিছে ST প্লেইনছৰ ক্ষেত্ৰতো কেনেধৰণৰ হৈছে। গতিকে বৰপেটা T টাইপছৰ ক্ষেত্ৰত দেখিছে T টাইপছ। এতিয়া আনিজাবৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় দেখিছে আনিজাবৰ ক্ষেত্ৰত কেনে হৈছে কাট অফ। আনিজাবৰ ক্ষেত্ৰতো কাট অফ তেনেধৰণে হৈছে। গতিকে আনিজাবত যথেষ্ট হাই স্ক'ৰিং প্ৰাৰ্থী থাকে, গতিকে তেওঁলোকৰ মাৰ্কছবিলাক যথেষ্ট বেছি হয়। তথাপিতো কিন্তু কাট অফ যথেষ্ট ভবাতকৈ কমিছে। এতিয়া আমি দেখিছোঁ আপোনালোকে বঙাইগাঁও জিলাৰ ক্ষেত্ৰত
বঙাইগাঁও জিলাৰ ক্ষেত্ৰত এছিষ্টেণ্ট টিচাৰ LPS PWDৰ ক্ষেত্ৰত যথেষ্ট কম কাট অফ দেখিছে। আৰম্ভণিতে 57ৰ পৰাহে আৰম্ভ হৈছে, কমিছে যথেষ্ট কাট অফ। গতিকে বঙাইগাঁৱৰ ক্ষেত্ৰত ST প্লেইনছ কেনেধৰণৰ দেখিছে, কাট অফ যথেষ্ট কম হৈছে 54.66। গতিকে ST প্লেইনছৰ ক্ষেত্ৰত 54ৰ ঘৰলৈকে আহিছেগৈ। আলিজাবৰ ক্ষেত্ৰত তুলনামূলকভাৱে বেছি হয় দেখিছে। প্ৰথম যিজন আছে 70.661ৰ পৰা আৰম্ভ হৈছে, আৰু শেষৰ যিজন থাকে সেইজনকে কাট অফ বুলি কোৱা হয়। আপোনালোকে চাব, স্ক্ৰল কৰি দিছোঁ, আৰু আপোনালোকে প্ৰত্যেকেই নিশ্চয় পাইছে। তথাপিতো আমি যিহেতু বহুখিনি প্ৰেডিকশ্যন ভিডিঅ' আগতে দিছিলোঁ, গতিকে আপোনালোকেও বহুত সঁহাৰি জনাইছিলে, সেইমতে আপোনালোকে মিলিছেনে চাব। দেখিছে 65 পোষ্ট কম থাকিলে আনিজাবৰ অলপ বাঢ়ি যায়। গতিকে আনিজাবৰ ক্ষেত্ৰত আমি কৈছিলোঁ কোনো কোনো জিলাত কিন্তু 63 প্লাছত থাকিব, 65 বৰ ভিতৰত আছে, আৰু বহু কেইখন জিলাত 61ৰ ঘৰত আছে, আৰু 2-এখন জিলাত 59ৰ ঘৰতো আছে। এতিয়া আমি এখন জিলা দেখিছে আপোনালোকে কাছাৰ জিলাৰ ক্ষেত্ৰত দেখিছে, OBC MOBCৰ ক্ষেত্ৰত। কাছাৰৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে কাট অফ যথেষ্ট কম বুলিয়ে ক'ব লাগিব, আজিকালি প্ৰায় কেণ্ডিডেটৰ থাকেই তেনেদৰে। গতিকে 59ৰ ঘৰতো দেখা গৈছে OBC MOBCৰ ক্ষেত্ৰতো, আপোনালোকে নিশ্চয় দেখিছে। আৰু প্ৰত্যেকে নিশ্চয় তালিকাসমূহ পাইছেই, কিন্তু আমি যিহেতু ক'ত কিমান কমিলে জিলাভিত্তিক, এইটো 59.051 ট্ৰেণ্ডিং জিলাবিলাকো আছিলে, ট্ৰেণ্ডিং জিলাবিলাকতো ক'ত কিমান হৈছে আপোনালোকে এইখন চাব। যথেষ্ট ট্ৰেণ্ডিঙত আছিলে, য'ত পোষ্ট আছিলে সেইবিলাকতো কিন্তু বহুত বেছি কমি যোৱা নাই, চাউথ চালমাৰক বাদ দি। ধুবুৰীটো তেনেদৰে এটা ৰিজনেবল কাট অফ হৈ দেখা গৈছে, বহুত বেছি কম হোৱা নাই। আপোনালোকে দেখিছে এয়া কাছাৰৰ ক্ষেত্ৰত SC ক্ষেত্ৰতো কাট অফ 60 তলত অহা নাই। কাছাৰ লাষ্টৰ ফালে আহিছে, 59ৰ ঘৰত আহিছে, 59ৰ ঘৰত আহিছে দেখিছে তেনেধৰণে। গতিকে 59-60 এটা ছেফ জ'ন, আৰু 2-এখন জিলাত কিন্তু কমিছে। আনিজাবৰ ক্ষেত্ৰতো দেখিছে আপোনালোকে, আনিজাবত যথেষ্ট প্ৰাৰ্থী থাকে, গতিকে আনিজাবত যথেষ্ট ভবাতকৈ কিছু পইণ্ট বাঢ়িছে 2-এখন জিলাত কিছু ক্ষেত্ৰত, আৰু বেংগলী মিডিয়ামতো কাট অফ কিন্তু কমা নাই, যথেষ্ট দেখাই গৈছে আনিজাবৰ ক্ষেত্ৰত। দেখিছে 65.073 দেখিছে আপোনালোকে। গতিকে কিছুমান জিলাত আপোনালোকৰ ভবাতকৈ কিছু পইণ্ট কমিছে, আৰু কোনো কোনো জিলাত কিছু বাঢ়িছে, কিন্তু বহুত কম বেছি হোৱা নাই। এক্সপেক্টেড যিখিনি কাট অফ কোৱা হৈছিলে সেনেদৰেই দেখা পোৱা গৈছে এক্সপেক্টেড কাট অফ। গতিকে এতিয়া আমি আহিছোঁ, দেখিছে আপুনি এইখন জিলা ডিষ্ট্ৰিক্ট দৰঙৰ ক্ষেত্ৰত আপোনালোকে দেখিছে। দৰঙৰ ক্ষেত্ৰতো OBC MOBC প্ৰথমতে 65ৰ পৰা আৰম্ভ হৈছে, গতিকে OBC MOBCৰ ক্ষেত্ৰতো। গতিকে 65ৰ পৰা আৰম্ভ হ'লে গৈ আপোনালোকে দেখিব 60ৰ ওচৰে পাজৰে ৰ'বগৈ। পোষ্টৰ কথা 60ৰ ওচৰে পাজৰে থাকে, 61, 62 এনেকৈ আপোনালোকে দেখিছে 61ৰ ঘৰত ৰৈছেগৈ। দেখিছে 61ৰ ঘৰত গৈ 3-4 গেপ হৈ যায়গৈ আৰম্ভণিটোৰ পৰা শেষলৈকে, 61.7ৰ ঘৰত ৰৈছেগৈ। দেখিছে আপোনালোকে। ঠিক এতিয়া SC ক্ষেত্ৰত কিন্তু কম, SC ক্ষেত্ৰত কমিছে, আপোনালোকে নিশ্চয় দেখিছে। SC ক্ষেত্ৰত 61ৰ পৰা আৰম্ভ হৈছেহে, গতিকে SC ক্ষেত্ৰত কমি গৈছে। আৰু যিহেতু তেওঁলোকৰ ৰিজাৰ্ভেশ্যনটো থাকে, আৰু কেণ্ডিডেটৰ স্ক'ৰিং নাম্বাৰো তুলনামূলকভাৱে আনৰিজাৰ্ভ বা অন্য কেটেগৰীতকৈ কম, গতিকে কাট অফটো কম হয়। ST প্লেইনছৰ ক্ষেত্ৰতো তেনেদৰে কম হোৱা দেখা গৈছে। PWDৰ ক্ষেত্ৰত আৰু TDIPSৰ ক্ষেত্ৰত যথেষ্ট কমিছে, আমি যিটো আশা কৰিছিলোঁ তেনেদৰে দেখিছে কাট অফটো কম হৈছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আৰু উপায় নাই, আনৰিজাৰ্ভত যথেষ্ট বৃদ্ধি হয়, 60 ওপৰতে আছে প্ৰায়খিনি, 63, 64 এনেধৰণৰ হৈছে প্ৰায়বিলাক জিলাতে। গতিকে জিলাভিত্তিক ইমান বেছি ডিফাৰেঞ্চ কিন্তু দেখা পোৱা যোৱা নাই। আনৰিজাৰ্ভৰ ক্ষেত্ৰতে হওক